শংকৰজ্যোতি বৰুৱাই দুলীয়াজানৰ বামুণগাঁও জাগুন আৰু কালিবাৰীত সাহায্য সামগ্ৰী বিতৰণ কৰিছে শংকৰজ্যোতি বৰুৱাই প্ৰায় ৭০টা পৰিয়ালক বান সাহায্য প্ৰদান কৰিছে শংকৰজ্যোতি বৰুৱাই বৃহস্পতিবাৰেও টেঙাখাটৰ কেইবাখনো গাঁৱত বান সাহায্য বিতৰণৰ প্ৰস্তুতি চলাইছে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে শংকৰজ্যোতি বৰুৱাৰ এনে পদক্ষেপক শলাগ লৈছে ৰাইজে কিয়নো এটা সময়ত সদৌ ছাত্ৰ সন্থাৰ দায়িত্বত আছিল এই সন্দৰ্ভত কি ক'লে শংকৰজ্যোতি বৰুৱাই চাওক বানাক্ৰান্তৰ কাষলৈ গৈছোঁ তেখেতসকলক পাৰ্যমানে আমাৰ যিসকল যুৱক আছোঁ আমি সকলোৱে লগ হৈ সাধ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ কালি বামুণগাঁৱৰ 3খন গাঁৱত আমি বান সাহায্য বিতৰণ কৰিছোঁ কালিলৈ পুনৰ আমি কেইবাটাও অঞ্চলত প্ৰায় 150 পৰিয়ালৰ কাৰণে আমি বান সাহায্য দিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ গতিকে এই মুহূৰ্তত সকলো কথা বাদ দি কেৱল বন্যাত্মৰ কণ্ডন বন্যাত্মই যি ধৰণে আচলতে দুৰ্বিষহ কৰিবলগীয়া হৈছে তেখেতসকলে যি ধৰণে হাহাকাৰ কৰিবলগীয়া হৈছে সপোনৰ ঘৰখন ভাঙি গৈছে উটি গৈছে বানত ককবকাই আছে এই মুহূৰ্তত পৰ্যমানে এষাৰ মুখৰ মাতেই যথেষ্ট আৰু সেই মুখৰ মাতষাৰ দি তেখেতসকলৰ কাষত সাহস হৈ থিয় দিবৰ কাৰণে আমি পাৰ্যমানে আমি চেষ্টা কৰিছোঁ